হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন ধৰি ভিডিঅ' দিয়া নাই। শ্বৰ্ট ভিডিঅ' মই দি থাকোঁ মাজে মাজে ইউটিউবত, কিন্তু লং ভিডিঅ' মই তেনেকৈ দিয়াই নাই, বহুদিন হ'ল। তো আজি ভাবিলোঁ এটা আপোনালোকক ৰেচিপিকে বনাই দেখুৱাওঁ, সেই ভাবি ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই বা কেনে পায় জনাবচোন, লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো হৈছে ব্ৰইলাৰ মাংস তেল নিদিয়াকৈ কেনেকৈ বনাব পাৰি। একদম চিম্পুল ৰেচিপি, আপোনালোকেও বনাব পাৰে। কোনোবাই চাগে বানে খাইছেও। মই অৱশ্যে নিজে বনোৱা নাই, মোৰ হাজবেণ্ডে বনাইছে, মই বাছ ভিডিঅ'টো বনাইছোঁ। ইয়াত ব্ৰইলাৰ মাংস 700 গ্ৰাম লোৱা হৈছে আৰু ডাঙৰ চাইজৰ পিঁয়াজ, জ্বলা একেলগে কাটি লোৱা হৈছে। 5-6টামান পিঁয়াজ একেলগে কাটি লৈছোঁ, তাতে লগত জ্বলা কাটি দিছোঁ। সেইখিনি কেৰাহীত ভাজি লৈ ৰংচোৱা হৈলৈকে ভাজি লৈছোঁ। তাৰপিছত মাংসখিনি তাত দি লাৰি চালি বাকীখিনি ভিডিঅ'ত দেখাই পাব। মছলাখিনি মই পেষ্ট বনাই লৈছোঁ, আদা নহৰু লগতে এটা সৰু পিঁয়াজ পেষ্ট বনাই লৈছোঁ। তাৰপিছত কাশ্মীৰী জিৰা, ধনিয়া এইখিনি সকলোৱে দিছোঁ। দি শেষলৈকে চাব, ভিডিঅ'টো দেখা পাব গোটেইখিনি। ভিডিঅ'টো কেনে পালে চাই জনাবচোন। পুনৰ এটা নতুন ভিডিঅ' বনোৱাৰ আশাৰে আজিলৈ ইমানেই। ভিডিঅ'টো চাওক আৰু এনজয় কৰক।